Hello friends, আশা কৰোঁ তোমালোক ভালে আছা। আমি লাষ্ট ক্লাছত ৰিলেটিভ ভেলোচিটি পঢ়িছিলোঁ, সেইটোকে আমি কণ্টিনিউ কৰোঁ। এটা চিম্পল প্ৰব্লেম এটা লওঁ, য'ৰ পৰা আমি গম পাম কিছু কথা। যেনে ছাপ'জ এনেকুৱা, two cars are moving. Two cars are moving along straight paths with constant speeds, 60 kilometer per hour. এটা কাম কৰোঁ, two cars A and B বুলি কওঁ। Two cars A and B are moving along straight paths with constant speed 60 kilometer per hour and 40 kilometer per hour respectively. আমি ওলাব লাগে, what is the velocity of car A with respect to car B if number one they are moving in opposite directions. Number two, they are moving in the same direction. এইটো হ'ল আমাৰ কুৱেশ্যন, যে দুখন কাৰ এ আৰু বি ষ্ট্ৰেইট লাইন পাথৰে মুভ কৰি আছে কনষ্টেণ্ট স্পীড। এ কাৰৰ স্পীড 60 কিলোমিটাৰ পাৰ আৱাৰ, বি কাৰৰ স্পীড 40 কিলোমিটাৰ পাৰ আৱাৰ। আৰু দুটা কেছ আছে। ফাৰ্ষ্ট কেছত দুইটা ছাপ'জ অপজিট ডাইৰেকশ্যন মুভ কৰি, ছাপ'জ দুইটা দুফালৰ পৰা এনেকৈ আহি আছে 60 আৰু 40। ছেকেণ্ড কেছত দুইটা ছেইম ডাইৰেকশ্যনত মুভ কৰি আছে, ছাপ'জ ছেইম ডাইৰেকশ্যনত মুভ কৰি আছে। অ'কে, চ' আমাক লাগে হোৱাট ইজ দ্য ভেলোচিটি অফ কাৰ এ উইথ ৰেচপেক্ট টু কাৰ বি। চ' ৰিলেটিভ ভেলোচিটি, ভেলোচিটি অফ ওৱান অবজেক্ট উইথ ৰেচপেক্ট টু আনাডাৰ মুভিং অবজেক্ট আমি উলিয়াব লাগে। চ' এইবিলাক প্ৰব্লেম। চ' আমি কেনেকৈ কৰিম, কুৱেশ্যনটোতো মই মচি দিওঁ বাৰু। চিম্পল প্ৰব্লেম আমি গম পালোঁ। আমাক লাগে ভেলোচিটি অফ কাৰ এ উইথ ৰেচপেক্ট টু বি। চ' আমি যদি ৰিলেটিভ ভেলোচিটি ইকুৱেশ্যনটো লিখোঁ, কেনেকৈ লিখিব লাগিব, ভি এ মাইনাছ ভি বি। এতিয়া যিটো ভেলোচিটি দিয়া আছে আমাক 60 কিলোমিটাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ, এইকেইটা উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড নহয়নে বাৰু? চ' জেনেৰেলি কি হয়, উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড হ'লে সেই গ্ৰাউণ্ডটো মেনশ্যন কৰা নাথাকে, সেইটো আমি ধৰি ল'ব লাগিব সদায়, সেইটো উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড হয়। গতিকে সেই গ্ৰাউণ্ডটো আমাৰ থাকি গ'ল ছাবস্ক্ৰিপ্ট। চ' যিটো আমি গ্ৰাউণ্ডটো দুইফালে লগাই দিম। চ' এইটো হ'ল আমাৰ ইকুৱেশ্যন। এই ভি এ জি আৰু ভি বি জি আমাক দিয়া আছে। অ'কে, এতিয়া ছাবট্ৰেক্ট কৰিব লাগে। ছাবট্ৰেক্ট কৰিবলৈ আমি কি কৰিম, ভি এ জি প্লাছ মাইনাছ ভি বি জি আমি কৰিম। অ'কে, এতিয়া আমি কেছ নম্বৰ 1লৈ যাওঁ। কেছ নম্বৰ 1, both are moving in opposite direction, দুইখন গাড়ী অপজিট ডাইৰেকশ্যনত মুভ কৰি আছিলে। ছাপ'জ আমি ধৰিলোঁ ভি এ জি, এইটো হ'ল ভি এ জি, ভেলোচিটি অফ এ উইথ ৰেচপেক্ট টু জি, আৰু ভি বি জি অপজিট ডাইৰেকশ্যনত আছিলে, এইটো হ'ব আমাৰ ভি বি জি, অপজিট ডাইৰেকশ্যনত আছিলে। অ'কে, এইটো আমাক দিয়া আছে। এতিয়া আমাক লাগে মাইনাছ ভি বি জি। চ' মাইনাছ ভি বি জি যদি আমি ড্ৰ কৰোঁ, মাইনাছ ভি বি জিটো এই এনেকুৱা আহিব, ইয়াত হ'ব, এইটো হ'ব মাইনাছ ভি বি জি ভেক্টৰ। অ'কে, এতিয়া আমি দেখিছোঁ যে এতিয়া ভি এ জি আৰু মাইনাছ ভি বি জি দুটা ভেক্টৰ এড কৰিলে আমি ভি এ বি পাম। চ' আমি দেখিছোঁ যে দুইটা ভেক্টৰ ভি এ জি আৰু মাইনাছ ভি দুটা ভেক্টৰ ছেইম ডাইৰেকশ্যনত আছে। ছেইম ডাইৰেকশ্যনত থাকিলে আমাৰ যিটো ৰিজাল্টেণ্ট আহে, দুটা ভেক্টৰ এ আৰু বি যদি ছেইম ডাইৰেকশ্যনত থাকে, ৰিজাল্টেণ্টৰ মেগনিটিউড কি আহে, এ প্লাছ বি।
সো সেইটো যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে ভি এ বিৰ মেগনিটিউড আহিব ভি এ জিৰ মেগনিটিউড প্লাছ ভি বি জিৰ মেগনিটিউড সো এইটো যদি আমি কৰি পেলাওঁ 60 প্লাছ 40 ইজ ইকুৱেল টু 100 কিলোমিটাৰ পাৰ আৱাৰ সো এই যিটো ইকুৱেশ্যন আমি পালোঁ এই ইকুৱেশ্যনটো আমি মনত ৰাখিব লাগিব এইটো ফৰ্মুলা যিটো ফৰ্মুলা হিচাপে ইউজ হ'ব যিটো ৰিজাল্ট আমি পালোঁ এইটো ফৰ্মুলা হিচাপে ইউজ হ'ব মনত ৰাখিব লাগিব সো এইটো আমি কেতিয়া ইউজ হ'ব যে যদি দুটা অবজেক্ট অপজিট ডাইৰেকশ্যনত মুভ কৰে তেতিয়াহ'লে এটাৰ সাপেক্ষে আনটোৰ ভেলোচিটি উইথ ৰেচপেক্ট টু ওৱান ভেলোচিটি অফ দ্য আদাৰ উইল বি লাইক দিছ এইটো সদায় আমি এড কৰিব লাগিব অপজিট ডাইৰেকশ্যনৰ পৰা সো এই এক্সাম্পলটো আমি পাব পাৰোঁ যে ভেলোচিটি এড হৈ যায় বেছি হৈ যায় ওৱান এড মানে কি এটা অবজেক্টৰ ৰিলেটিভ টু ওৱান অবজেক্ট ভেলোচিটি অফ দ্য আদাৰটো বেছি হৈ যায় 100 কিলোমিটাৰ হৈ গ'ল এইটো আমি ডে টু ডে লাইফত এইটো আমি এক্সপিৰিয়েঞ্চ কৰোঁ কেনেকৈ কৰোঁ ছাপ'জ আমি গাড়ীৰে গৈ আছোঁ বেলেগ এখন গাড়ী যেতিয়া সন্মুখৰ ফালৰ পৰা ক্ৰছ কৰে অপজিট ডাইৰেকশ্যনত আহে তেতিয়া কি হয় আমাক ক্ৰছ কৰোঁতে খুব জোৰেৰে যোৱা নিচিনা লাগে গাড়ীখন চ' উইথ ৰেচপেক্ট টু আছ তাৰ ভেলোচিটিটো একচুৱেলি কি হ'ল দুটা প্লাছ হৈ গ'ল বেছি হৈ গ'ল চ' সেইকাৰণে জোৰেৰে যোৱা নিচিনা লাগে অ'কে এইটো কেছ নম্বৰ 1 এইটো 1ৰ সলিউশ্যন এইখিনিলৈকে কমন আমাৰ দুইটা লাগিব অ'কে কেছ নম্বৰ 2ত আমাৰ কি হ'ব আমি চাওঁ কেছ নম্বৰ 2 আচ্ছা কিছুমান বুকত কেতিয়াবা এই গ্ৰাউণ্ডটো নাথাকে এই গ্ৰাউণ্ডটো জিটো নাথাকে জিটো কেতিয়াবা নাথাকে ভি এ প্লাছ পি বি এইটো ফৰ্মুলা এনেকৈ এইটো হয় এইটো নাথাকিলে আমি গম পাম যে উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড কেছ নম্বৰ 2ত আমাক দিয়া আছে যে ভি এ জি যদি এইটো হয় তেতিয়াহ'লে ভি বি জিও একেটা ডাইৰেকশ্যনতে আছে এইটো ভি বি জি দুইটা সেম ডাইৰেকশ্যনত আছে সো আমাক লাগে মাইনাছ ভি বি জি একৰ্ডিং টু দ্য ইকুৱেশ্যনছ আমি মাইনাছ ভি বি জি ইয়াত এনেকৈ ড্ৰ কৰি লওঁ এইটো মাইনাছ ভি বি জি সো এতিয়া আমি দুটা এড কৰিব লাগে আমি দেখিছোঁ দুটা ভেক্টৰ অপজিট ডাইৰেকশ্যনত আছে অপজিট ডাইৰেকশ্যনত থাকিলে আমাৰ ৰিজাল্টেণ্টৰ মেগনিটিউড আহে এ মাইনাছ বি সো আমি কি কৰিম তেন্তে মই ইয়াতে কৰি দিছোঁ যে ভি এ বি ইজ ইকুৱেল টু ভি এ জি মাইনাছ ভি বি জি ইজ ইকুৱেল টু 60 মাইনাছ 40 ইজ ইকুৱেল টু 20 কিলোমিটাৰ পাৰ আৱাৰ চ' ছেইম ডাইৰেকশ্যনত যেতিয়া গাড়ী দুখন মুভ কৰি থাকিব তেতিয়া আমাৰ ৰিজাল্ট আহে এইটো এটাৰ পৰা আনটো মাইনাছ কৰিব লাগে ভেলোচিটিটো কমি যায় চ' সেইটো আমি মন কৰিছোঁ যে আমাক গাড়ী এখনত আমি গৈ আছোঁ পিছফালৰ পৰা যদি বেলেগ এখন গাড়ী আমাক যদি অভাৰটেক কৰোঁতে কি হয় খুব শ্ল'লি যোৱা নিচিনা লাগে চ' কাৰণ সেই ভেলোচিটিটো কমি যায় উইথ ৰেচপেক্ট টু আছ এখন গাড়ীৰ ভেলোচিটিটো কমি যায় চ' সেইকাৰণে শ্ল'লি যোৱা নিচিনা লাগে চ' এইটো হয় কেতিয়াবা আকৌ বুকত যিটো নাথাকিব পাৰে একে কথা কাহিনীটো চ' দুটা কেছ আমি মনত ৰাখিব লাগিব যে অপজিট ডাইৰেকশ্যনত আহিলে ৰিলেটিভ ভেলোচিটি কি হয় প্লাছ হয় আৰু ছেইম ডাইৰেকশ্যনত ৰিলেটিভ ভেলোচিটি কি হয় ছেইম ডাইৰেকশ্যনত ৰিলেটিভ ভেলোচিটিটো মাইনাছ হয় এইটো মনত ৰাখিব লাগিব চিম্পল কেছ এনেকুৱা কেছ আমি পাওঁ এইটোতো মই চিম্পল বস্তু দেখালোঁ ইয়াৰ ৰিলেটেড কুৱেশ্যনছ তোমালোকে নিজে কৰিবা আৰু বহুত থাকিব এইবাৰ আমি যাওঁ এটা ইম্পৰ্টেণ্ট কেছ এইটো হ'ল ৰিভাৰ বোট প্ৰব্লেম যিটো আমি কওঁ ৰিভাৰ বোট প্ৰব্লেম ৰিভাৰ বোট প্ৰব্লেমবিলাক কেনেকুৱা যে ৰিভাৰ এখন ফ্ল' হৈ আছে এটা চাৰ্টিন ডাইৰেকশ্যনত ৱাটাৰ ইজ ফ্ল'য়িং এ boat is suppose attempting to cross the river so it starts from one bank and making some angle to the river flow আমি কিবা এটা এংগল কৰি যাব পাৰোঁ বা ৰিভাৰ ফ্ল'ৰ ডাইৰেকশ্যনতো যাব পাৰোঁ ৰিভাৰ ফ্ল'ৰ অপজিট ডাইৰেকশ্যনতো যাব পাৰে বোটখন বা পাৰপেণ্ডিকুলাৰলি যাব পাৰে যিটো ডাইৰেকশ্যনত যাব পাৰে আমি গোটেইবিলাক কেছ ইয়াত কনচিডাৰ কৰিম তেতিয়াহ'লে সি ক'ত গৈ পাবগৈ কোনটো ডাইৰেকশ্যনৰ পৰা ৰিজাল্টেণ্ট ভেলোচিটি এইখিনি বস্তু চ' ইয়াত কি হয় জেনেৰেলি প্ৰব্লেমবিলাকত কি থাকিব যে ৰিভাৰ ফ্ল'ৰ ভেলোচিটিটো দিয়া থাকিব ভেলোচিটি অফ দ্য ৱাটাৰ দিয়া থাকিব ভেলোচিটি অফ দ্য বোট উইথ ৰেচপেক্ট টু দ্য ৰিভাৰ দিয়া থাকিব উইথ ৰেচপেক্ট টু দ্য ৱাটাৰ দিয়া থাকিব সেইটো কোৱা হ'ব এনেকৈ কয় জেনেৰেলি এ বোট কেন মুভ উইথ এ স্পীড অফ 5 কিলোমিটাৰ পাৰ আৱাৰ ইন ষ্টিল ৱাটাৰ মানে এই কেছটো মই অকণমান কৈ দিছোঁ যেতিয়া আমি ৰিলেটিভ ভেলোচিটিৰ কথা কওঁ ছাপ'জ মই অলৰেডি যিটো কেছ প্ৰব্লেম মেনশ্যন কৰিলোঁ কাৰ এ কাৰ বি এ এইটো বি আমি যেতিয়া ভি এ বি ওলাব লাগে ভেলোচিটি অফ এ উইথ ৰেচপেক্ট টু বি ওলাব লাগে তেতিয়া আমি কি ইমাজিন কৰি ল'ব লাগিব আমি প্ৰব্লেমবিলাক ছল্ভ কৰোঁতে চিটুৱেশ্যনটো ইমাজিন কৰোঁতে আমি সদায় এনেকৈ কৰিব লাগিব তেতিয়া আমাৰ ইজি হয় বস্তুটো
আমি কি ধৰি ল'ব লাগিব যে উইথ ৰেসপেক্ট টু যেটো বি ওলাবলৈ গতিকে বি অবজেক্টটো হি কাৰ হওক যি নহওক বি অবজেক্টটো আমি ৰেষ্টত থকা বুলি ধৰি ল'ব লাগিব সো বি অবজেক্টটো যদি ৰেষ্টত আছে তেতিয়াহ'লে এ ইমানখিনি ভেলোচিটিত বিৰ ওচৰ চাপিছে বা এৰ পৰা আঁতৰি গৈছে সো তেনেকৈ আমি ধৰিব লাগিব উইথ ৰেসপেক্ট টু যেটো ফ্ৰেমে আমাক উলিয়াব দিয়ে ভেলোচিটিটো সেই ফ্ৰেমটো আমি ৰেষ্টত থকা বুলি ধৰি ল'ব লাগে সো সেই কাৰণে কি হয় ৰিভাৰ বোট প্ৰবলেমত a man can swim in still water বুলি কয় সো ইন still water বুলি ক'লে সেই velocity of the man হেতু with respect to ground নহয় হেতু with respect to water কিয় with respect to water বুলি কোৱা লগে লগে আমি waterটো ৰৈ থকা বুলি ধৰিব লাগিব সেই কাৰণে still water বুলি তাত কৈ দিয়ে বস্তুটো so that is velocity with respect to water so তেতিয়াহ'লে আমাৰ সিচুৱেচনটো কেনেকুৱা হ'ব সিচুৱেচনটো এনেকুৱা সাপোজ আমাৰ এখন ৰিভাৰ আছে এনেকুৱা এখন ৰিভাৰ আছে এখনে ৰিভাৰ সো এটো পইণ্টৰ পৰা সাপোজ বোটখনে ষ্টাৰ্ট কৰিছে আমি ধৰি ললো এইটো আমাৰ এক্স এক্সিস এনেকৈ কনসিডাৰ কৰিলো এই পাৰপেন্ডিকুলাৰলি আমি ওয়াই এক্সিস কনসিডাৰ কৰিলো ৰিভাৰ ইজ ফ্লোইং উইথ সাম ভেলোচিটি এইটো হল আমাৰ ৰিভাৰৰ ভেলোচিটি উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড হ'ব হেতু ওকে এতিয়া বোটখনে এনেকেও যাব পাৰে 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 গোটেইবিলাক কেছ আমি কনসিডাৰ কৰিম এই যিখন ৰিভাৰৰ যেটো উইথ এই উইথটো আমি ডি বুলি কনসিডাৰ কৰিলো ৰিভাৰখন ডি ডিসটেন্স বহল উইথটো ওকে এতিয়া আমি আৰু এটা বস্তু লৈ লওঁ প্ৰথমে আমি ধৰিলো যে velocity of the river or water with respect to ground a to ami magnitude to u বুলি কলো magnitude to u বুলি কলো similarly velocity of boat with respect to the river with respect to the river বা with respect to water হেতুৰ magnitude আমি v বুলি কলো এই গোটেই ক্যালকুলেশনটো আমি এটা নোটেশন ইউজ কৰিম নহলে এইবিলাক লিখি থাকিব লাগিলে বেছি দেৰি হ'ব u আৰু v বুলি কম ওকে এটা ফার্স্ট কেস তো আমি লও এনেকুৱাকে ফার্স্ট কেস তো আহিব কেস 1 boat moving downstream মানে কি যে ৰিভাৰখন যেটো ডাইৰেকশনত ফ্লো হৈ আছে বোটখনেও যদি হেতু ডাইৰেকশনত মুভ কৰে তেতিয়া হলে বোটখনৰ যেটো একচুয়াল ভেলোচিটি হেতু কিমান হ'ব সেই একচুয়াল ভেলোচিটি উইথ ৰেসপেক্ট টু হুইচ ফ্ৰেম আমি মেজাৰ কৰিম হেতু হ'ব উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড ফ্ৰেম সো জেনাৰেলি আমাক লাগিব যে velocity of the boat with respect to ground আমি এটো ওলাব লাগে ওকে boat moving downstream ওকে তেতিয়া হলে আমি এটো যেটো x axis ধৰিছো ৰিভাৰ ফ্লো ডাইৰেকশন তো গতিকে আমি velocity of river with respect to ground এইটো আমি ধৰিব লাগিব u I cap আৰু velocity of the boat with respect to the river হেতু হ'ব আমাৰ v I cap এতিয়া আমি ভেক্টৰ ইকুৱেশনটো লিখো আমাক লাগে velocity of boat with respect to ground according to the equation আমি যদি লিখিব যাও vb minus vg আমি প্ৰথমে এনেকৈ লিখিব লাগিব থাকিল কি boat আৰু ground টো আহিল থাকিল river so riverখন আমি দুই ফালে লগাই দিলো ওকে সো এটো হল আমাৰ মেইন ইকুৱেশন এটো ইকুৱেশন আছে গোটেই কিটা প্ৰবলেম সিচুৱেশনত আমাৰ ইউজ হ'ব তথাপি মই ইয়াত দেখিলো সো vbr টো বড় আমাক দিয়া আছে vi cap vgr আমাক দিয়া নাই দিয়া আছে vrg গতিকে এটো যদি আমি লুটিয়াই দিলে আমাৰ কি হৈ যাব প্লাস হৈ যাব so vbr plus vrg নহবনে minus vgr is equal to plus vrg so তেন্তে a2 হল আমাৰ মেইন ইকুৱেশন river boat problem or আমি সদায় velocity of the boat with respect to the ground কি হ'ব with respect to ground boat খনে আমি just common sense আমি apply boat খনে যদি এনেকে with respect to river যদি কি এনেকে মুভ কৰিব বিচাৰে কি কিটিও এটো পইণ্ট গৈ নাপায় গৈ তাৰ velocity resultant velocity direction হ'ব এনেকুৱা মানে with respect to ground তাৰ velocity direction হ'ব এনেকুৱা আৰু হি গৈ ইমান মানত গৈ উঠিবগৈ কৰিব গতিকে হেইটো velocity of boat with respect to ground আমাক সদায় লাগে আৰু এটা দিয়া থাকিব ওকে এতিয়া এই যেটো আমাৰ কেস 1 ইয়াত যদি আমি এই ইকুৱেশনটো যদি আমি ভেক্টৰ গিটা পুট কৰি দিও তেতিয়া হলে velocity of boat with respect to ground আমি কি পাম resultant যেটো velocity of boat with respect to ground আমি কি পাম simply দুটা প্লাস হৈ আছে ui vi
So u plus v into I cap. Magnitude কিমান আহিব? v bg ৰ magnitude আহিব u plus v. So এটো আহিলে case 1 the boat moving downstream. আৰু case 2 আমি লওঁ boat moving upstream. Upstream মানে এনেকুৱা VRG to আমাৰ UI কেপে থাকিল কিন্তু আমাৰ যেটো VBR হ'ব boat with respect to river হ'ব হেতু হ'ব minus VI cap তাৰ মানে হি river flow opposite direction হেতু upstream বুলি কয় opposite direction মুভ কৰিছে তেতিয়া হলে আমাৰ যেটো resultant velocity হতে কি according to this equation আমি যদি কৰি পেলাও VBG এটো ইকুৱেচনৰ পৰা আমি কৰিম VBG is equal to হ'ব VBR to negative, so V to negative, it will U minus V into I cap. So magnitude VBG U minus V. So this whole result I directly apply upstream or downstream. Simple case. So then the boat downstream move velocity add upstream move velocity subtract okay. এবাৰ আহিলে আমাৰ যেটো ইম্পৰ্টেন্ট যে বোটখনে আপস্ট্রিম ডাউনস্ট্রিম যোৱা নাই যে ৰিভাৰ ফ্লোৰ লগত সাৰ্টেন এংগল কৰি যদি যায় তেতিয়া কি হ'ব হেতু কেছ লওঁ কেছ 3 কেছ 3 আমি কনসিডাৰ কৰিলো কি যে বোটখনে river flow লগত theta angle কৰি গৈছে এইটো হ'ব আমাৰ velocity of boat with respect to the river এইটো হ'ব okay এতিয়া আমি আৰু এইটো হ'ল velocity of river with respect to ground এইটো সো এইটা আমি ধৰিম accordingly আৰু এই অ্যাঙ্গেলটো আমাক থিটা বুলি দিয়া আছে ৰিভাৰ ফ্লো ডাইৰেকচনৰ লগত মানে ডাউনস্ট্ৰীমৰ লগত থিটা অ্যাঙ্গেল কৰি বোটখনে স্টাৰ্ট কৰিছে কিন্তু হি এনেকে স্টাৰ্ট কৰিলে হি এইখিনি গৈ নাপাইবে হি কি হতা ৰিজাল্টেন্ট ভেলোচিটি এনেকুৱা হ'ব এনেকুৱা গৈ পাব ইমান মনত গৈ পাব গৈ তাৰমানে একচুয়ালি আমি ভেক্টৰ ইকুৱেচনটো আমাৰ কি কেস 3 case 3 boat moving at an angle theta with downstream or river flow boat moving at an angle theta with river flow so এইবোৰ আমি তেতিয়া হলে লিখিব পাৰিম কেনেকুৱাকে যে v to rg VRG এটো আমাৰ UI কেপে থাকিলে আৰু যেটো VBG সৰি VBR এটো আমি কম্পোনেন্টত ভাগ কৰিব লাগিব আমি এটো x axis এটো y axis অলৰেডি কনসিডাৰ কৰিছিলো সো তেন্তে এই ভেক্টৰটোৰ x কম্পোনেন্ট হ'ব কি ইয়াৰ ম্যাগনিটিউড আমি অলৰেডি v ধৰিছিলো গতিকে ইয়াৰ ম্যাগনিটিউড টু v গতিকে ম্যাগনিটিউড টু যদি v হয় তেনে আমি লিখিব পাৰিম v cos theta I cap plus v sin theta z cap নহবনে এটো ভেক্টৰৰ তাৰ ম্যাগনিটিউড টু v আমি ধৰিছিলো গতিকে v এটো কম্পোনেন্ট x কম্পোনেন্ট হ'ব cos theta y কম্পোনেন্ট হ'ব sin theta সো এটো হ'ব আমাৰ vbr এটা according to the equation to আসলে v boat with respect to ground লাগে is equal to আমাৰ আসলে যে vbr plus vrg আসলে এইটো আসলে আমাৰ ওকে এটা ইকুৱেচন আমি আগত লিখিছো অলৰেডি এইটো আসলে সো এইটো ইকুৱেচন যদি আমি পুট কৰো তেতিয়া হলে আমি পাম therefore which is equal to vbr যদি আমি কৰো এনেকুৱা হ'ব u plus v cos theta I cap plus v
sin theta j cap. So then our resultant velocity of the boat with respect to ground, সেইটো আমি দুটা কম্পোনেন্ট এটা x কম্পোনেন্ট এটা y কম্পোনেন্ট. সো এইটো তেন্তে আমাৰ কি হ'ল টু ডাইমেনশনাল মোশন হ'ল xy প্লেনত মুভ কৰিছে টু ডাইমেনশনাল মোশন ভেলোচিটি আমি দুটা কম্পোনেন্ট পাইছো এটা x কম্পোনেন্ট এটা y কম্পোনেন্ট. সো আগৰ নিচিনাকৈ আমি x কম্পোনেন্ট x ডাইৰেকশনাল মোশনটো আমি সেপাৰেটলি কনসিডাৰ কৰিব পাৰো y ডাইৰেকশনাল মোশনটো আমি সেপাৰেটলি কনসিডাৰ কৰিব পাৰো. ওকে, সো এইখিনি হ'ল মূল কথা. তাৰপিছত এতিয়া আমাৰ কেছবিলাক আহিলে সাপোজ এতিয়া আমি এটা কথা গম পালো যে এইটো ভেক্টৰ এড কৰিলে আমি যেহেতু বি বি জি পাওঁ গতিকে আমি ট্ৰায়াঙ্গল প্যাৰালেগ্ৰামটো যদি কমপ্লিট কৰি দিওঁ তেতিয়াহ'লে আমি এইটো হ'ব আমাৰ ৰিজাল্টেণ্ট গোটেই এংগেলটো থিটা এইটো হ'ব ৰিজাল্টেণ্ট কি ভেলোচিটি অফ দ্য বোট উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড এইটো হ'ব. সো তেন্তে একচুৱেলি সি গৈ কোনখিনি পাবগৈ এনেকৈ গৈ এইখিনি পাবগৈ. ওকে, এইটো ডাইৰেকশ্যনত যাবগৈ. সো ৰিভাৰ ফ্ল'ৰ থিটা এংগল কৰি গৈছিল কিন্তু ৰিজাল্টেণ্ট ভেলোচিটিৰ এইটো ডাইৰেকশ্যনত হৈ গ'লগৈ গতিকে এনেকৈ গৈ ইমান হ'বগৈ. ওকে, এতিয়া আমি প্ৰথম আমি চাওঁ টাইম টেকেন টু ক্ৰছ দ্য ৰিভাৰ. Time taken to cross the river. Time taken to cross the river. So আমি এটা কথা দেখিছোঁ যে y ডাইৰেকশ্যনত যদি ৰিভাৰখন ক্ৰছ কৰিবলৈ হয় বোটখনে সো y ডাইৰেকশ্যনত বোটখনৰ ডিসপ্লেসমেন্ট কিমান হ'ব বাৰু তো d নহয়নে y ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্টটো d হ'ব y ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্ট ডেফিনেটলি d হ'ব. ওকে, গতিকে আমি y ডাইৰেকশ্যনৰ মোশনটো যদি কনসিডাৰ কৰোঁ তেতিয়াহ'লে আমি টাইম টেকেন t ইজ ইকুৱেল টু আমি লিখিব পাৰিম কি আমি কি ইকুৱেশ্যন ইউজ কৰিম এইবিলাকটো কনষ্টেণ্ট ভেলোচিটি s ইজ ইকুৱেল টু vt. সো t ইজ ইকুৱেল টু s বাই v. s মানে আহিলে ইয়াত d আৰু যেহেতু আমি y ডাইৰেকশ্যনৰ মোশনটো কনসিডাৰ কৰিছোঁ গতিকে আমি y কম্পোনেন্ট অফ ভেলোচিটি আমাক লাগিব. সো v sin theta y component of velocity কি আছিল v sin theta. সো এটো হল আমাৰ টাইম টেকেনৰ ফৰ্মুলাবিলাক মনত ৰাখিলে টাইম টেকেন. নেক্সট আমাৰ আহিলে যে যেটো পইণ্টত ষ্টাৰ্ট কৰিছিলে এটো অৰিজিন আমি কনসিডাৰ কৰিছো. সো ইয়াৰ পৰা x ডাইৰেকশ্যনত টোটাল ডিসপ্লেসমেন্ট কিমান হ'ল তো x ডাইৰেকশ্যনৰ টোটাল ডিসপ্লেসমেন্ট এটো হ'ল এটো আৰু এটো কোৱা হয় ড্ৰিফট. এটো কোৱা হয় ড্ৰিফটক আমি x বুলি কওঁ. ড্ৰিফট ইমানখিনি ড্ৰিফট হ'ল এই পইণ্টৰ পৰা ইমানখিনি ড্ৰিফট হৈ গ'ল কি. ওকে, সো এই ড্ৰিফটৰ ফৰ্মুলা আমাক লাগিব. ড্ৰিফট x ইকুৱেল টু আমি কেনেকৈ উলিয়াম আকৌ আমি s ইকুৱেল টু vt ইকুৱেশ্যন ইউজ কৰিব লাগিব. x ডাইৰেকশ্যনেল মোশন ইকুৱেশ্যন ইউজ কৰিব কাৰণ এই ডিসপ্লেসমেন্টটো কি x ডাইৰেকশ্যনৰ ডিসপ্লেসমেন্ট হয় গতিকে x ইকুৱেল টু v ইনটু t লিখিব লাগিব. গতিকে x ইকুৱেল টু এটা যেহেতু x ডাইৰেকশ্যনৰ মোশন কনসিডাৰ কৰিছো সো ভেলোচিটি আমি x কম্পোনেন্ট অফ ভেলোচিটি ল'ব লাগিব. সো u প্লাস v cos theta হোল থিং ইনটু t আৰু t টো আমি জানো d বাই v cos theta. সো এটো যদি আমি পুট কৰোঁ তেনেকুৱা কি আহিব d ইনটু u প্লাস v cos theta হোল থিং ডিভাইডেড বাই v sin theta. এটো হল ড্ৰিফটৰ ভেলোচিটি ড্ৰিফটৰ ফৰ্মুলা. সো আমি ড্ৰিফটৰ ফৰ্মুলা পালো s is equal to v into t. v to whole u plus v cos theta. t to আমি অলরেডি পাইছো d by v sin theta. সো এইখিনি হল কাহিনী. এতিয়া আমি যাওঁ কেইটামান স্পেচিয়েল কেছ কেতিয়াবা আমাক সোধে যে যদি বোলে বোটখনে মিনিমাম টাইমত ৰিভাৰটো ক্ৰছ কৰিব বিচাৰিছে সো মিনিমাম টাইমত ৰিভাৰটো ক্ৰছ কৰিবলৈ হ'লে বোটখনে কোনটো ডাইৰেকশ্যনত যাব লাগিব সি এনেকৈ যাব লাগিব এনেকৈ যাব লাগিব নে এনেকৈ যাব লাগিব নে এনেকৈ যাব লাগিব মিনিমাম টাইমত ৰিভাৰটো ক্ৰছ কৰিব বিচাৰিছে সো বোটখনে কোনটো ডাইৰেকশ্যনত যাব লাগিব এইটো উলিয়াব লাগে. ক্ৰছিং দ্য ৰিভাৰ in minimum time
crossing the river in minimum time. So আমি জানো টাইমৰ আমাৰ যেটো ফৰ্মুলা টাইমৰ ফৰ্মুলাটো আছিল d by v sin theta. Area for the time to be minimum, sin theta should be maximum. Sin theta should be maximum. So for t minimum, sin theta should be maximum. Or maximum value of sin theta value 1. গতিকে ইয়াৰ পৰা আমি পালো কি যে theta is equal to 90 degree. So তেন্তে মিনিমাম টাইমত ক্ৰছ কৰিবলৈ হলে theta to 90 degree হ'ব লাগে. theta to কি আছিল যে velocity of boat with respect to river. With respect to river boatখনৰ যেটো velocity সেই velocity direction to কি হ'ব লাগিব এই river flow লগত 90 degree angle কৰি যাব লাগিব. এনেকে যাব লাগিব. এনেকে গলে কিন্তু হি এখিনি নাপাই গৈ হি গৈ এফালে কৰবাত উঠিব গৈ ওকে ৰিজাল্টেন্ট ভেলোচিটি এনেকুৱা হ'বই তাৰমানে এনেকুৱা আৰু vbr এটো ডাইৰেকচন আছে vrg এটো ডাইৰেকচন আছে সো ৰিজাল্টেন্টটো এনেকুৱা হ'বই সো এখিনিত গৈ কৰবাত উঠিব গৈ হি ওকে সো তেনেকুৱা হ'ব কিন্তু আমাৰ ডাইৰেকচনটো কোনফালে বনাব লাগিব কি যে উইথ ৰেসপেক্ট টু দা ৰিভাৰ হি ৰিভাৰ ফ্লো পাৰপেন্ডিকুলাৰলি মুভ কৰিব লাগিব তেতিয়া হি মিনিমাম টাইমত ৰিভাৰখন ক্ৰছ কৰিব পাৰিব সো এটা আমি ইয়াৰ পৰা দেখিছো t is inversely proportional to sin theta maximum হলে টাইম টু মিনিমাম হ'ব গতিকে sin theta maximum হলো 1 তাৰ পৰা theta is equal to 90 degree ডাইৰেকচন টু গম পালো এতিয়া মিনিমাম টাইমত ক্ৰছ কৰোতে আমি দেখিছো যে তাৰ অফ ড্ৰিফট হ'ব মিনিমাম টাইমত তাৰ অফ ড্ৰিফট হ'ব সো ড্ৰিফট কিমান হ'ব ইন দিস কেস ড্ৰিফট x is equal to কিমান হ'ব থিটা যদি 90 হয় আমাৰ ড্ৰিফটৰ ফৰ্মুলা যদি আমি পুট কৰো আমি কি পাম ড্ৰিফটৰ ফৰ্মুলা কি আছিল so d into u plus v cos theta divided by v sin theta to আছিল cos 90 0 sin 91 গতিকে u into d by v u into d by v so drifter formula in minimum time at cross korle iman khini drift hobo okay acha minimum time at cross korle velocity kiman hobo resultant velocity jitu minimum time at cross korle velocity of boat with respect to the ground ki ahibo baro theta jodi 90 ami put koru cos 90 0 thakibo gotike u I cap plus v z cap etu ahibo so magnitude ahibo v b ৰ magnitude ahibo root over u square plus v square etu আহিব আমাৰ velocity equation আছে তাত পুট কৰিলে তোমালোকে দেখা পাবা বস্তুটো so it will crossing the river in minimum time next আহিলে crossing the river along the shortest path shortest path যদি river to আমি cross কৰিব বিচাৰো তেতিয়া এটা আমি দেখিয়া আছে দেখতে ওলাই আছে যে শৰ্টেষ্ট পাথ কোনটো হ'ব ৰিভাৰখন ক্ৰছ কৰিবলৈ গোটেই বিলাক পাথৰ ভিতৰত শৰ্টেষ্ট পাথ হ'ব পাৰপেন্ডিকুলাৰ পাথটো গতিকে ৰিভাৰখনে বোটখনে ইয়াত যদি আৰম্ভ কৰে কি এখিনিত গৈ পাবগৈ লাগিব তেতিয়া হলে হি শৰ্টেষ্ট পাথৰে ৰিভাৰখন ক্ৰছ কৰা হ'ব তাৰ মানে তাৰ যেটো ৰিজাল্টেন্ট vbg ভেলোচিটি আহিব ৰিজাল্টেন্ট ভেলোচিটি vbg টো হ'ব লাগিব এইফালে এটা vbg টো যদি এইফালে হয় vbr টো কোনফালে হ'ব সেই ডায়াগ্ৰামটো মই অকমান বেলেগে ড্ৰ কৰি দিছো এনেকুৱা আমি vbg টো আমাৰ এফালে হ'ব লাগে আৰু vrg টো এফালে আছে গতিকে আমাৰ এই যদি প্যাৰালেগ্ৰামটো আমি এনেকৈ কমপ্লিট কৰি চাও এইটো ডাইৰেকচনত হ'ব লাগিব আমাৰ vbr এইটো ডাইৰেকচনত হ'ব লাগিব vbr এইটো হ'ব vbr এইটো হ'ব vrg তেতিয়া হলে এইটো হ'ব vbg এনেকুৱা হ'ব লাগিব ওকে so crossing the river along the shortest path okay it is shortest path to আমি দেখিলুই shortest path হলে আমাৰ কি কন্ডিশন যে আমাৰ drift to 0 হ'ব drift is equal to 0 drift নহয় shortest path ক্রস কৰিলে okay in this case drift x equal to 0 x 0 কৰিলে আমি কি পাম যে তোমালোকে ফৰ্মুলাটো চাব পৰা u plus v cos theta is equal to 0 হ'ব u plus v cos theta 0 হলে আমি ইয়াৰ পৰা cos theta is equal to পাম minus u by v ইয়াৰ পৰা আমি sin theta টো উলিয়াই থওঁচোন sin theta is equal to root over 1 minus cos square theta so 1 minus u square by v square is equal to আহিব এনেকুৱাকে যে root over v square minus u square by v sin theta আমি উলিয়াই থলো okay
সো আমি কন্ডিশন এটা পালো কিবা এটা যে শৰ্টেষ্ট পাথত ক্ৰছ কৰিলে আমাৰ cos θ আৰু sin θ ৰ ভ্যালু এনেকুৱাকৈ আহে এতিয়া আমি চাওঁ শৰ্টেষ্ট পাথত ক্ৰছ কৰিলে টাইম কিমান লয় ড্ৰিফটটো 0 হ'ল আমি গম পালো টাইম কিমান লয় শৰ্টেষ্ট পাথত ক্ৰছ কৰি এটো কন্টিনিউ হৈ আছে শৰ্টেষ্ট পাথত ক্ৰছ কৰিলে টাইম কিমান ল'ব টাইম ইজ ইকুৱেল টু টাইমৰ ফৰ্মুলা কি আছিল d into u plus v cos theta divided by v sin theta এটা যেহেতু আমাৰ u plus v cos theta 0 হৈ যায় সো u plus v cos theta 0 হলে আমি কি পাম আমি পাম টাইমৰ ফৰ্মুলাটো পাহৰি গলো টাইমৰ ফৰ্মুলা d by v sin theta সৰি d by v sin theta ফৰ্মুলা খিনি একাৰণে লাগে ওচৰ d by v sin theta আসলে আমাৰ সো d by v sin theta এই sin theta ৰ ভ্যালুটো আমি পুট কৰি দিম sin theta ৰ ভ্যালু হল এটো √v square minus u square by v সো আলটিমেটলি এটো ক্যান্সেল হৈ থাকিব d by √v square minus u square এটো হ'ব time taken when the boat crosses the river along the shortest path okay shortest route time taken আৰু এই ক্ষেত্ৰত resultant velocity কি হ'ব resultant velocity এনেকুৱা হ'ব যে v boat with respect to ground আমাৰ আহিব first term to 0 হ'ল থাকিলে only v sin theta z cap v sin theta z cap এটা যদি আমি ম্যাগনিটিউড চাও v bg ৰ ম্যাগনিটিউড v into sin theta ৰ ভ্যালু যদি আকৌ এটো আমি পুট কৰি দিও এটা যদি পুট কৰি দিও √v square minus u square by v so ultimately আমাৰ এটো পাম √v square minus u square এইটো আহিব এটো v bg resultant velocity কেতিয়াবা যদি আমাক সুধে যে কিমান ডাইৰেকশনত যে v br এ যেটো v rg লগত এংগল কৰিছে এই এংগলটোৱে আমাৰ থিটা সো থিটাটো আমি এই cos θ sin θ ৰ পৰা এনেকৈ উলিয়াই দিব পাৰিম কোনটো ডাইৰেকশনত যাব লাগে থিটাটো আমি ইয়াৰ পৰা উলিয়াই দিব পাৰিম সো এইখিনি হল আমাৰ ৰিভাৰ বোট প্ৰবলেমৰ কথা সো অকনমান আকৌ ৰিপিট কৰি দিছো এটা বস্তু যেতিয়া ৰিলেটিভ ভেলোচিটি আমি উলিয়াম সাপোজ ভেলোচিটি অফ a with respect to b উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব এই b অবজেক্টটো b ফ্ৰেমটো আমি ৰেষ্টত থকা বুলি ধৰি ল'ব লাগিব তেতিয়া আমাৰ ইমাজিন কৰোতে সুবিধা হয় প্ৰবলেমটো সলভ কৰোতে আমাৰ সুবিধা হ'ব এই সিচুৱেচনটো আমাৰ নিশ্চয় আহি যাব ওকে আৰু কোৱেশ্চন আছে কোৱেশ্চন মই সিলেক্ট কৰি পেলাই দুই এটা কৰি দিম বাৰু আজিলে হ'ব